নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল diganta ব্লগ। তো মই আজি প্ৰেক্টিছত আহিছোঁ। প্ৰেক্টিছ টাইমত ভিডিঅ' বনাম বুলি অহা নাছিলোঁ। প্ৰেক্টিছ গৈ থাকোঁতে মানে এজন দাদাক লগ পালোঁ, যোনে তাৰ নিজৰ সপোন পূৰ কৰিবৰ কাৰণে দৌৰি আছে এনি টাইম। ৰাতিও দৌৰে, কেতিয়াবা ৰাতিপুৱাও দৌৰে লকডাউনৰ টাইমত। তো দৌৰি আছে। আজি দাদাজনৰ লগত কথা পাতিম। তো এয়া দাদাজন গৈ আছে আগত। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি আহি পালোঁহি, এতিয়া টাউন পাইছোঁহি। তো টাউন পোৱাৰ পাছতে মানে কিছুমান কথা থাকে, মানুহৰ নিজে সদায় নিজৰ শৰীৰটোৰ যত্ন ল'ব লাগে। তো দৌৰিব নোৱাৰিলেও দৌৰিবতো লাগিবই। শাৰীৰিক যত্নটো আমি ভাবিছোঁ যে ঘৰতে কিছুমান আসন কৰিব পৰা হয়। এতিয়া লকডাউন টাইম, ঘৰতে বিন্দাছ যোনবিলাক চাকৰি মানুহ হওক, যোনেই হওক, ঘৰতে নিজৰ ঘৰখনতেই হওক বা ফিল্ডৰ ঘৰ আগফালৰ ফিল্ড থাকিলে ফিল্ডতেই হওক, বহুত ধুনীয়াকৈ নিজৰ আসন প্ৰাণায়াম কৰি ল'ব পাৰে, তেতিয়া নিজৰ শৰীৰটো ভালে থাকে। তো আজি এইটো যেতিয়া গুৱাহাটী যাম কৈছে লগৰটো। তো লগৰটো মানে দাদাজন, সি কৈছে যে নিজৰ এটা গ'ল আছে, সেই গ'লটো পূৰণ কৰিব বিচাৰিছোঁ। তো কৈছিলে মোক তেনেকৈ গ'লটো পূৰণ কৰিব বিচাৰিছে। তো আমি তাৰপৰা জানিম কি গ'ল আছে তাৰ। মানুহৰ সকলোৰে এটা গ'ল সপোন গ'ল কি আছিলে আৰু কেনেকৈ পূৰ কৰিব পাৰিবলৈ আমি এতিয়া কঁহা লাগে চাইকেল লৈ আহিছে এখন, বাইকখন পচন্দীখন আপোনালোকে দেখিছে আচলতে দাদাজনৰ লগত কথা পাতিম বুলি কৈছিলোঁ। তো কথা পাতোঁ ব'লক। মন আছে তাৰ কাৰণে এইবাৰ তোমাৰ বোকাহাটৰ পৰা গুৱাহাটী আপ ডাউন কৰিম বুলি ভাবিছোঁ। যিহেতু 480 কিলোমিটাৰ আছে, 480। তো এইবিলাক কমপ্লিট কৰিলে ডিষ্ট্ৰিক্টৰ এটা ৰেকৰ্ড বনালে ভাল হ'ব, আৰু বোকাহাটৰ কাৰণে এটা নামো গৌৰৱ হ'ব। যিহেতু গাঁৱৰ কাৰণে আৰু কিবা আগলৈ কিবা কৰিব পাৰোঁ নেকি, তাতকৈ বেছি দূৰ দৌৰি যাব পাৰোঁ নেকি, চেষ্টা কৰি আছোঁ। এতিয়ানো এয়া দৌৰিয়ে আছোঁ। তোমাৰ এইটো দৌৰাৰ উদ্দেশ্য হৈছে মানে তোমাৰ ডিষ্ট্ৰিক্টৰ ৰেকৰ্ড বনাব। ডিষ্ট্ৰিক্টৰ প্ৰথমতে ৰেকৰ্ড বনাওঁ, তাৰপিছত অসম ভিত্তিত কেনেবাকৈ খেলিব পাওঁ, আৰু এটা ৰেকৰ্ড যদি বনাব পাৰোঁ ভাল। যদি অসম চৰকাৰে খেলিব দিয়ে, অসম চৰকাৰে যেতিয়া কিবা কিবি সুবিধা যদি তেওঁলোকে দিব বিচাৰে তেওঁলোকে দিব পাৰে, মই অনুৰোধ কৰিম। তো আমি আহি পালোঁহি ডিং চাৰিআলি। দাদাজনক চব কথা সুধিলোঁ। মই চাইকেল লৈ আহিছোঁ লগত, তেওঁৰ লগত আহিছোঁ আজি। মানে তেওঁ ক'লে বোলে মোৰ এটা ভিডিঅ' বনাই দিবা। তো বনাই দিলোঁ। আজি মই লগ পালোঁ প্ৰেক্টিছ কৰাৰ টাইমতে, প্ৰেক্টিছ কৰি আছোঁ তেতিয়া সেইটো টাইমতে লগ পালোঁ। তো দাদাজনক লগ পোৱাৰ পিছত তেওঁৰ ভৱিষ্যতৰ যি সপোন আছে সেই সপোনৰ কথা সুধিলোঁ। তেওঁ সপোনটো বাস্তৱ কৰিব বিচাৰিছে। তো তাৰ কাৰণে মোৰ যিমান ছাবস্ক্ৰাইবাৰ বেছি নাই, তো যেনেকৈ হ'লেও ভিডিঅ'টো যদি অসম চৰকাৰৰ ওচৰত পাইগৈ তেতিয়াহ'লে অলপ ভাল হ'ব, যে তেওঁৰ প্ৰতি অলপ গুৰুত্ব দিয়ে। তাৰ কাৰণে মই বিচাৰিছোঁ সি এতিয়া গোলাঘাট এটা ডিষ্ট্ৰিক্টৰ হৈ ৰেকৰ্ড কৰিম বুলি ভাবিছে। যে তাৰ যি সপোন পূৰ হওক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও কামনা কৰক, যে কমেণ্ট কৰক কেনেকুৱা লাগিলে। এনেকুৱা এজন তাক উৎসাহ দিয়ক, কমেণ্ট কৰি উৎসাহ পালেহে সি আগুৱাই যাব পাৰিব। আৰু তো তাৰে মই ভিডিঅ'টো বনাইছিলোঁ, আৰু তাৰ পৰা নামনিৰে ধুমুহা মোৰ মনতে বলিছে, দেখিলো তোমাকে মই দেহতে লাগিলে জুই, আবেশে আবেশে ৰৈ নাথাকো বাৰু, লাগিব লাগিব তোমাকে। আজি ভিডিঅ'টো ইমানতে সামৰণি হৈছে। ইয়াত দাদাজন লগত আছে, তেওঁ দৌৰি হৈ গ'ল। তো
সকলোকে আজিলৈ বাই। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো বোলে জয় আই অসম।